যেতিয়া ছ'চিয়েল মিডিয়া তাৰ যেতিয়া কোনোবা এটা সময়ত যেতিয়া আমি শব্দটো মাত্ৰ লিখি দিওঁ তাৰ লগে লগে সেই ধৰণৰ গোটেই মানুহৰ টুইটাৰ একাউণ্টবিলাকত সেই শব্দবিলাক গুচি যায়। আজি গোটেই ভাৰতবৰ্ষৰ পৰা যোৱা 10 দিনৰ পৰা মোৰ যিমান বন্ধুবিলাকৰ পৰা মই খবৰ পাইছোঁ, মোক বেলেগ কথা সোধা নাই। এনেকুৱা এটা পৰিৱেশ হৈছে যে অসমত ছাডেনলি কেনেকৈ ইমান ধৰ্ষণৰ ঘটনা এটাৰ পিছত এটাকৈ বাঢ়ি গৈ আছে। আজি আপোনালোকে আমাৰ চৰিত্ৰ চাওক যে আজি আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আপোনালোকে দেখিছে যে কেনেকৈ এছামে নিজৰ স্কুলখনক নিজৰ কলেজখনক ব্যৱসায়লৈকে পৰিৱৰ্তন কৰাৰ কাৰণে কেনেকৈ তেওঁলোকে প্ৰশ্ন কাকতখন উলিয়াই দিবলৈ কুণ্ঠাবোধ নকৰে। আজি যেতিয়া চৰকাৰী চাকৰি এটা ইণ্টাৰভিউ হয় তেতিয়া আপোনালোকে দেখিব যে আমি কৈছোঁ মেৰিটৰ ভিতৰত হ'ব লাগে, কিন্তু মেৰিটৰ ভিতৰতে কেনেকৈ মোবাইলত খুলি প্ৰশ্ন খুলি কাগজ খুলি যি ধৰণে ৰিটেন পৰীক্ষাৰ এনচাৰ দিব খোজা হয়, তাৰ ফলত কি হয় যে যিবিলাক ল'ৰাই পঢ়া শুনা কৰি জীৱনত কিবা এটা কৰিম বুলি ভাবি থাকে আজি তেওঁলোক বঞ্চিত হ'বলগীয়া হয়। আজি আপোনালোকে দেখিছে যোৱা পৰহি দিনাখন আমাৰ দুৰ্ভগীয়া টেট শিক্ষক এজনে ধুবুৰীত আত্মহত্যা কৰিবলগীয়া হৈছে। কেনেকৈ তেওঁৰ পৰিবাৰক লৈ মানুহে বেয়া ভিডিঅ' বনাই কেনেকৈ নিৰ্লজ্জভাৱে ল'ৰাজনক ব্লেকমেইল কৰি আছিলে, মাহত দৰমহাৰ পৰা 5,000 টকা দিবলগীয়া হৈছিলে, উপায় নাপাই ল'ৰাজনে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হৈছিল। এই গোটেই ঘটনাবিলাকে কিহৰ ইংগিত দিছে যে আজি আমাৰ চাৰিওফালে পংকিলতাৰে পৰিপূৰ্ণ অসমত এটা সামাজিক গাঁথনিৰ সৃষ্টি হৈছে। আজি আপোনালোকে ৰাজনৈতিক দলবিলাককো দেখিছে যে অলাগতিয়াল বিষয়বিলাক যি বিষয়ৰ লগত কোনো জড়িত নহয় তেনেকুৱা বিষয়বিলাকৰ লগত তেওঁলোকে সময় নষ্ট কৰে। কিন্তু আজি ধুবুৰী দুৰ্ভগীয়া শিক্ষকজনৰ কথা, আজি আমাৰ ধৰ্ষণৰ দৰে নিৰ্লজ্জ ঘটনা ভুক্তভোগী সেইসকল ছোৱালীৰ কথা ক'বলৈ কাৰো হাতত সময় নাথাকে। মই ভাবোঁ যে আজি আমাৰ জাতিটোৰ মাজত এটা সংকটৰ এটা নতুন পৰিৱেশ আহি ধৰিছে। আজি পৰীক্ষাৰ প্ৰশ্ন কাকত ওলাই যায়, ছোৱালীসকলৰ নিৰাপত্তাৰ প্ৰশ্ন আহিছে। আজি মানুহৰ মাজত স্বাভাৱিকভাৱে আমাৰ জাতীয় চৰিত্ৰৰ আজি অৱক্ষয় ঘটিছে। মই ভাবোঁ যে যেতিয়াই জাতিৰ চৰিত্ৰৰ অৱক্ষয় ঘটে, যেতিয়াই জাতিৰ সন্মুখত প্ৰত্যাহ্বান আহে, তেতিয়াই কোনোবা ব্যক্তিয়ে জাতিটোক নেতৃত্ব লৈ জাতিটোৰ মাজত সঞ্জীৱনী শক্তি উভতাই অনাৰ প্ৰয়োজন হয়। মই আশা কৰোঁ অসমৰ নতুন চাম যুৱক যুৱতীয়ে আমাৰ জাতিটোৰ মাজৰ পৰা পংকিলতা আঁতৰাই সমাজখনলৈকে নতুন সঞ্জীৱনী শক্তি লৈ অহাৰ বাবে কাম কৰিব। মই বিশ্বাস কৰোঁ যে অসমৰ যুৱক যুৱতীয়ে আমাৰ সমাজৰ পংকিলতাসমূহৰ বিৰুদ্ধে যুঁজাৰ